মই আপোনালোকক জনাব বিচাৰিছো যোৱা 5টা বছৰত বড়োলেণ্ডত কোনো হিংসা নাই বড়োলেণ্ডত বাস কৰা Good morning everyone. दिनै सेक्रेटारियेटनि सिङावहाय आङो नोंथांमोननो इम्पर्टेन्ट आपडेट लानानै फैदों। नोंथांमोना भिडिअखौ जोबजासे नायलां अब्ला बुजिनो हागोन। बिटिआर एकर्ड सानाथ' जोंनिया जानानै थांबाय, मोजाङैनो गाजा गोमजायैनो जानानै थांबाय। दा नैबे एकर्डनि जे सान फालिनाय नैबेयावहाय जोंनि मानाव गेदेर बिटिसिनि चिफ एक्जिकिउटिभ मेम्बार बिथां गेदेमा प्रमद बर'आ गोबांथार गुवारै बाथ्रा बेखेवनानै होनायखौ जोङो नुनो मोनदों। हयथ'बा गोबाङा नुनो मोनबाय, गोबाङा नुनो मोनाखैबो जानो हागौ। नाथाय बाथ्राखौ सोरबा खोनासंजोबालासे गेजेर ससेयावनो फोजोबो। दा नोंथांमोना जोबजासे नायलां, बेवहाय माखासे इम्पर्टेन्ट पइन्टफोर दङ। ओमफ्राय नोंथांमोना बे पइन्टफोरखौ नायनानै खोनासंना बुजिनानै नोंथांनि बुजिनायनिफ्राय मा कमेन्ट सेक्सनाव फोरमायहरोब्लानो जाबाय। যোৱা 5টা বছৰত বড়োলেণ্ডত কোনো হিংসা নাই, কোনো ধৰণৰ আমাৰ জাতিগত গোষ্ঠীগত সংঘৰ্ষ নাই, কোনো মা ভনীয়ে চকুৰ পানী টুকিব লগা হোৱা নাই। মই সকলো ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ দিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। শান্তি চুক্তি হোৱা সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী নাছিলে, কিন্তু দিনে নিশা কষ্ট কৰি তেখেতৰ দীঘলীয়া এটা ৰাজনীতি উপলব্ধি আৰু অসমৰ জাতীয় জীৱন, সমাজ জীৱন, জাতি জনগোষ্ঠী জনজাতি সকলোৰো তেখেতৰ যিটো এটা উপলব্ধি, এই উপলব্ধিৰ দ্বাৰাই এই চুক্তিটো কৰিব লাগিব। বড়ো ভূমিত শান্তি আনিব লাগিব, এই অঞ্চলত বসবাস কৰা ৰাইজক এটা ন্যায় দিব লাগিব। এই কথাটো চিন্তা কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে নিশা কাম কৰি আমাৰ শান্তি চুক্তি সম্পন্ন কৰাত সকলো দিশৰ পৰা সহায় কৰিছিলে আৰু নেতৃত্ব দিছিলে। মই ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ NDBৰ প্ৰাক্তন NDBৰ নেতৃবৃন্দক, নিখিল বড়ো ছাত্ৰ সন্থা UBPO আৰু বড়ো জাতীয় সংগঠনবোৰৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনবোৰক এই মুহূৰ্তত মই আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ জনাব বিচাৰিছোঁ। মই আমাৰ শ্বহীদসকলক ধন্যবাদ জনাব বিচাৰিছোঁ। বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠীৰ বাবে কমিউনিটি ভিজন ডকুমেণ্ট নিৰ্মাণ কৰি জনগোষ্ঠীসকলৰ সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই লোৱা নেতৃত্বই আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এতিয়া বড়োলেণ্ডত কোনোৱেও বোমাৰ কথা চিন্তা কৰিব নালাগে, বন্দুকৰ কথা চিন্তা কৰিব নালাগে। এতিয়া বিটিআৰত ৰাস্তা ঘাটৰ কথা চিন্তা হয়, কলেজৰ কথা চিন্তা হয়, ইউনিভাৰ্চিটিৰ কথা চিন্তা হয়। বন্দুকৰ পৰা কলমলৈ বন্দুক আছিল, এতিয়া বন্দুকৰ পৰিৱৰ্তে বিটিআৰত লিড ফেষ্টিভেল হৈছে, কলমৰ আন্দোলন হৈছে, জ্ঞানৰ আন্দোলন হৈছে, প্ৰজ্ঞাৰ আন্দোলন হৈছে। এয়াই হৈছে বিটিআৰৰ পৰিৱৰ্তন। নতুন বিটিআৰৰ বাবে মই পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থা, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সকলো নেতৃত্বৰ লগতে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছো যে তেখেতসকলৰ নেতৃত্বতে আজি আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিব পাৰিছো। মই পুনৰ এবাৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। মই আপোনালোকক জনাব বিচাৰিছো যে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰ দায়বদ্ধ। ইতিমধ্যে সংবিধানৰ 125তম সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আৰু বিটিআৰ চুক্তিক আমি সম্পূৰ্ণ ৰূপায়ণ কৰিবলৈ সংবিধানৰ 125তম সংশোধনী অনাৰ ৰাস্তা
ইতিমধ্যেই সকলো বাধা আঁতৰাই আমি এক লক্ষ্যত উপনীত হ'ব পাৰিছো। অহা কম দিনৰ ভিতৰতে বিটিআৰৰ ৰাইজে এই সংবিধান সংশোধনীৰ বিষয়েও অৱগত হ'ব পাৰিব। বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠীৰ বাবে কমিউনিটি ভিজন ডকুমেণ্ট নিৰ্মাণ কৰি জনগোষ্ঠীসকলৰ সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই লোৱা নেতৃত্বই আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এতিয়া বড়োলেণ্ডত কোনোৱেও বোমাৰ কথা চিন্তা কৰিব নালাগে, বন্দুকৰ কথা চিন্তা কৰিব নালাগে। এতিয়া বিটিআৰত ৰাস্তা ঘাটৰ কথা চিন্তা হয়, কলেজৰ কথা চিন্তা হয়, ইউনিভাৰ্চিটিৰ কথা চিন্তা হয়। বন্দুকৰ পৰা কলমলৈ বন্দুক আছিল, এতিয়া বন্দুকৰ পৰিৱৰ্তে বিটিআৰত লিড ফেষ্টিভেল হৈছে, কলমৰ আন্দোলন হৈছে, জ্ঞানৰ আন্দোলন হৈছে, প্ৰজ্ঞাৰ আন্দোলন হৈছে। এয়াই হৈছে বিটিআৰৰ পৰিৱৰ্তন। নতুন বিটিআৰৰ বাবে মই পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থা, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সকলো নেতৃত্বৰ লগতে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছো যে তেখেতসকলৰ নেতৃত্বতে আজি আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিব পাৰিছো। মই পুনৰ এবাৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো।